বন্ধু বান্ধৱীসকল, আমাক কি বুৰ্বক পাইছে নেকি? আমি বুৰ্বক? দাড়ি চুলি পকি গৈছে। এই যে দাড়ি পকি গৈছে, 65 বছৰ বয়স হ'ল, ৰিটায়াৰ হৈছোঁ। চৰকাৰে জানে নে নাই? চৰকাৰে জানে যে 1200-1500 টকাত ঘৰ এখন চলা নাযায়, আৰু সিহঁতে লাখ লাখ কোটি টকা সিহঁতৰ খানাৰ কিমান এক সন্ধ্যাৰ খানাত সিহঁতৰ কিমান যে টকা যাব, আমাৰ এক মাহৰ খাৱাৰ যিখিনি খৰচ হ'ব তেখেতসকলৰ এক সন্ধ্যাৰ খানাত সেইখিনি টকা যাব। গোটাই পৃথিৱীত OPS দিলে আমাৰ দেশখন দেউলীয়া নহয়। খালি ভাৰতবৰ্ষত কি দেউলীয়া হয় নেকি? কি কথা ক'ব আহিছে এইবিলাক? কি কথা ক'ব আহিছে? ভাৰতবৰ্ষত কেৱল দেউলীয়া হয়? কি হিচাপ এইটো? আপোনালোকে GST লৈ আছে, 1% GST ভৰাই দিয়কচোন। 1% GST দিলে OPS দিব পাৰে না নাই? 1% GST ভৰাই দিয়ক, OPS দিব পাৰে না নাই? বস্তুৰ দামটো দিনে দিনে বাঢ়ি আছে। গেছৰ দামটো বঢ়ালে 60 টাকা, আৰু বেলেগ বস্তুৰ দামো বাঢ়ি আছে। গতিকে আগৰবিলাকে যদি OPS পাই থাকে, এখন স্কুলত বা এটা অফিচত কাম কৰোঁ, একেলগে কাম কৰোঁ, তাৰে কিছুমানে OPS, কিছুমানে পাব NPS। কেলেই? কি কাৰণত পাব? এনেকুৱা কোনখন দেশ আছে? কোনখন দেশ আছে এনেকুৱা? এখন দেশত দুটা নিয়ম। কিয় দুটা নিয়ম হ'ব? কেলেই দুটা নিয়ম হ'ব? OPS দিব লাগিব। পুৰণা পেঞ্চন ব্ৰিটিছৰ দিনৰ পৰা চলি আহিছে। ব্ৰিটিছৰ দিনৰ পৰা চলি আহিছে পুৰণি পেঞ্চন। আজি MLA বিধায়কসকলে, মন্ত্ৰীসকলে কেলেই লৈ আছে? তেওঁলোকে কেলেই লৈ আছে পুৰণি পেঞ্চন? তেওঁলোকে নতুন পেঞ্চন লওক, আজিয়ে লওক, আমিও নতুন পেঞ্চন ল'ম। আজিয়ে লওক আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া, আজিয়ে সিদ্ধান্ত লওক যে আমি NPS ল'ম। আজি NPS ল'ম বুলি আপোনালোকে কৰক, ডিক্লেয়াৰ কৰক। ডিক্লেয়াৰ কৰক, NPS ল'ম, আমিও NPS ল'ম। মোৰ 3,87,000 টকা জমা আছে। তাৰে ইণ্টাৰেষ্ট মাহত কি 1800 টকা হয় নেকি? মোক 1800 টকা দিয়ে, কাকবা 700 দিয়ে, কাকবা 1000, কাকবা 1200, আৰু কাকবা দিয়ে যিসকলে 1 লাখ টকা দৰমহা পাইছিল তেওঁলোকে প্ৰায় 6,000 টকা তেওঁলোকে পেঞ্চন। 6,000 টকা দি কেনেকৈ তেওঁলোকে চলিব? সেইটো কিবা কথা হ'ল নেকি? আন্দোলন চলি থাকিব। ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ পাছত এগেইন আন্দোলন চলিয়ে থাকিব। আন্দোলন চলি থাকিব। আপোনালোকৰ অলপ দয়া মমতা নাই নেকি? আপোনালোকৰ দয়া মমতা বোলা বস্তু এটা নাই নেকি? যে এজন মানুহ শিক্ষকতা কৰি বা এজন মানুহে কৰ্মচাৰীয়ে কিবা কাম কৰি 60 বছৰ বয়সত যেতিয়া ৰিটায়াৰ হ'ব, তেখেতে দিন মজুৰি দিব যাব পাৰিব নেকি? তেখেতক ক'ব যে আপুনিতো শিক্ষক মানুহ, আপুনি কেৰাণী আছিল, অমুক আছিল, আপুনি কেনেকৈ আজি ইয়াত দিন মজুৰি দিব আহিছে? বৰ বেয়া লাগে আপোনাক দেখিলে। এখনতো দিন মজুৰি নিদিলে উপায় নাই। বহুতে এই ৰিক্সা চলাই আছে, বহুতে বেলেগৰ ঘৰত কাম কৰি আছে। একোতো উপায় নাই নহয়। কি কৰিব? পেটটো চলাব লাগিল না, পেট চলাব লাগিল। ইমান দুৰ্নীতি এনেকুৱা নহ'ব নহয়। সেইটো কোনো প্ৰকাৰে নহয়, কোনো প্ৰকাৰে নহয়। বাজপেয়ী সেইটো দি গ'লে হ'ব নেকি? বাজপেয়ী এটা কিবা লিখি থৈ গৈছে যে এইটো কি দিব লাগে, NPS হ'ব লাগে। সেইটোকে ধৰি থাকিলে আমি চিৰদিন হ'ব নেকি? ইয়াৰ আগতে ইমান দিন কেনেকৈ চলিল পুৰণি পেঞ্চন? ইমান বছৰ কেনেকৈ আজি 72-73 বছৰ পুৰণি পেঞ্চন কেনেকৈ চলিল? তাতো বিত্তঘাটি হোৱা নাই? বিত্তঘাটিতো হোৱা নাই।
সেইটো চৰকাৰৰ কেপাচিটি, আপোনালোকে বিত্তীয় ঘাটি সেইটো তুলি ল'ব পাৰে, আমাৰ পৰাই তুলি ল'ব পাৰে। এই GST অলপ বাঢ়াই দিয়ক, দি পেঞ্চনৰ ব্যৱস্থা কৰক। এই মানুহখিনিক মাৰি নেপেলাব। মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ, আপোনালোকে 1% GST বঢ়াই দিয়ক। তেনেহ'লে আপোনালোকে পুৰণি পেঞ্চন দিব পাৰিব। কেলৈ নিদিয়ে? আমি কি দোষ কৰিলোঁ? কি পাপ কৰিছোঁ? আমি কিবা পাপ কৰিছোঁ নে দোষ কৰিছোঁ নে কি কৰিছোঁ? আমাক ইমান শাস্তি, ইমান হাৰাশাস্তি। মোৰ বেমাৰ, মোৰ নিচিনা বহুতৰ বেমাৰ চিকিৎসা কৰিব পৰা নাই। আজি বেমাৰ চিকিৎসা কৰিব নোৱাৰিলে সোনকালে মৰি যাম এই পৃথিৱীৰ পৰা। এইটোৱে আমাৰ উপহাৰ। 60 বছৰ গভৰ্ণমেণ্টক আমি সময় দিয়াৰ কাৰণে সুখে দুখে, ৰ'দ নাই বৰষুণ নাই, আমি তাকে কাটি কৰি আমি ডিউটি কৰিছোঁ। এই ডিউটি কৰাৰ পাছত, অৱসৰ লোৱাৰ পিছত আমাৰ এই অৱস্থা যদি হয়, আপোনালোকৰ অলপো দয়া মৰম নাহিলনে? যে এই শিক্ষক কৰ্মচাৰীসকলে কেনেকৈ 1000-1200 টকাত কেনেকৈ চলিব? আপোনালোকৰ লাখ লাখ কোটি কোটি টকা লাগে এক মাহত। আপোনালোকৰ লাখ, 2 লাখ, 3 লাখ, 4 লাখ টকা লাগে এক মাহত চলাবলৈ। কিন্তু আমাৰ সাধাৰণ 15,000, 20,000 টকা হ'লে আমাৰ কোনো ৰকম আমাৰ চলি যায়। সেইখিনিও আপোনালোকে আমাক পেঞ্চন হিচাপে দিব নোৱাৰে। আপোনালোকে সেইখিনিতো দিব পাৰে। কি ক'ম? ক'ব লগা আৰু ভাষা নাই। অধৈৰ্যত পৰিছোঁ। মোৰ বেমাৰত ভুগি আছোঁ। চিকিৎসা কৰিব পৰা নাই, খাব পৰা নাই। তেনেকুৱা কেইখনমান হয়তো আলু পিটিকা কৰি কেৱল সেইখিনিকে খাইছোঁ, উপায় নাই। বেছি নকওঁ, আপোনালোকক মই আগৰ পৰাই কৈ আছোঁ, আমাৰ প্ৰতি যদি দয়া মৰম আছে তেনেহ'লে আপোনালোকে পুৰণি পেঞ্চন বাহাল কৰক। পুৰণি পেঞ্চন বাহাল কৰিলে একো নহয়, কোনো অসুবিধা নহয়, একো অসুবিধা নহয়। মই কৈ আছোঁ, আপোনালোকে পুৰণি পেঞ্চন বাহাল কৰক, এগেইন দিয়ক। ইমান দিনে যদি পুৰণি পেঞ্চন দি আহিব পাৰিছে, এতিয়া কিয় নোৱাৰে? সেইটো কিবা কথা নেকি? আমি জানো আমাৰ দেউতা চাকৰি কৰিছিল, পেঞ্চন পাইছিল, তাৰ আগৰ শিক্ষক বা কৰ্মচাৰী চাকৰি কৰিছিল, পেঞ্চন পাইছিল, আজি বোলে পেঞ্চন নাপায়। এতিয়া কিবা কথা নেকি যে আজি চাকৰি কৰিব পেঞ্চন নাপায়? গোটেই অল ৱৰ্ল্ডত গোটেই পেঞ্চন পায়, ভাৰতত কিয় নাপায়? মই নকওঁ, একো নকওঁ। আপোনালোকৰ বিবেচনাৰ ওপৰত এৰি দিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মাননীয় আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আমাক এইকেইটা দিন জীয়াই থকাৰ কাৰণে অলপ সকাহ দিয়ক। পুৰণি পেঞ্চনটো দি সকাহ দিয়ক। বহুত কষ্ট কৰি শিক্ষক কৰ্মচাৰীসকলে ডিউটি কৰে। তেওঁলোকে ইলেকশ্যন ডিউটিৰ পৰা আদি কৰি জনগণনা আদিৰ পৰা যিমান আছে তেওঁলোকে কৰে। বহুত ৰ'দ বতাহ কাটি কৰি থৈ তেওঁলোকে ডিউটিত আহে। তেওঁলোকক এনেকুৱা কষ্ট নিদিব। আপোনাৰ ওচৰত মোৰ কৰজোৰে প্ৰাৰ্থনা, আমাৰ পুৰণি পেঞ্চন ঘূৰাই দিয়ক। ধন্যবাদ।